পৰা নাযাওঁ কাৰণ আমাৰ বানপানী হোৱাৰ পৰা বনগাঁৱলৈ যাবলৈ বহুত অসুবিধা হ'ব আমি পটককে ইয়ালৈ স্কুললৈ আহিব পাৰো যাবও পাৰো কিন্তু আমাৰ তলৰ ল'ৰা ছোৱালীখিনি কি হ'ব আমি ইয়াতে বহিম আমি অতি শীঘ্ৰে আমাৰ স্কুললৈ অনাৰ ব্যৱস্থা কৰিছোঁ 4-5টা ল'ৰা ছোৱালী পানীৰ অসুবিধাৰ কাৰণে মানে শালমাৰ স্কুলত পঢ়াইছে সেই ল'ৰা ছোৱালীকেইটাও আমি ইয়ালৈ অনাৰ ব্যৱস্থা কৰিছোঁ আমাৰ ল'ৰা ছোৱালী এতিয়া যাবলৈ ব্যৱস্থা নাই পানী বহুত হয় আমি ৰাস্তালৈ ডাঙৰ মানুহে ওলাব নোৱাৰোঁ এই ল'ৰা ছোৱালীকেইটা কণ ল'ৰা ছোৱালীকেইটা আমি লৈ পেলাই নাৱত তেনেকৈ তালে আমি ল'ৰা ছোৱালীকেইটা পূব মাজুলী অঞ্চলৰ একেবাৰে বানপীড়িত গাঁও হিচাপে এই যোগী গাঁৱৰ 134 নং প্ৰাথমিক বিদ্যালয়খন পূৰ্বৰ পৰা চলি আহিছিলে শেহতীয়াকৈ বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশত এই বিদ্যালয়খন বনগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ৰ লগত সংলগ্ন কৰাৰ এটা যি প্ৰক্ৰিয়া চলিছে এই প্ৰক্ৰিয়াটোত এই গাঁওবাসী ৰাইজ দুখিত হৈছে কাৰণ এই গাঁওখনত বানপীড়িত একেবাৰে বানপীড়িত অঞ্চল হয় এই গাঁওখনৰ পৰা এজন শিশুক বেলেগ এখন স্কুললৈ মাথাউৰি পাৰ হৈ এখন বেলেগ এখন স্কুললৈ নিয়াটো এটা বৰ জটিল পৰিৱেশ সৃষ্টি হয় সেই সময়ত গতিকে এইটো বহুত জটিল কথা হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ